23 নং চেঙা সমষ্টি অন্তৰ্গত 86 নম্বৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা মই সদস্য পদত নিৰ্বাচিত হৈ জয়যুক্ত হৈ মই একে মিলি আমি 6জন মেম্বাৰ মিলি একেমত হৈ বিজেপিত আজি যোগদান কৰিলোঁ। কাৰণ বিজেপি চৰকাৰ আৰু আমি ৰাইজৰ পৰা মতামত লৈছোঁ। আমাৰ গাঁৱৰ মানুহে ওলাই আহিছে বিজেপি যিহেতু আমাৰ চৰকাৰ বিজেপি কাম আমাৰ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত মামাজী কৰি আছে, ভাল কাম কৰিছে, আমাক অৰুণোদয় দিছে। সি দুখীয়া বা এনেকুৱা ধৰণৰ চোৱা নাই, গোটেইকেইটা কাম দিছে। আৰু আমি এতিয়া একমত হৈছোঁ আৰু গোটেইকেইটা মেম্বাৰ আমি ওলাই আহিছোঁ। আৰু আগন্তুক যি চেঙা সমষ্টিৰ 23 নং বিধানসভা সমষ্টিত যি MLA ইলেকশ্যন হ'ব, আমি আশা কৰিছোঁ আমি খোলাবান্ধাৰ পৰা 95% ভোট দিম বিজেপিক। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ পেলাই আমাৰ চৰাঞ্চলৰ পৰা আজি বিজেপি দলত যোগদান কৰিলে। আমি চৰাঞ্চলত আমি নিৰ্দলীয় প্ৰাৰ্থী সবেই নিৰ্দলীয় প্ৰাৰ্থী আছিলে, তো প্ৰাৰ্থীবিলাকে জিকি পেলাই কোনো না কোনো এটা দলত যাব লাগিব। তো আমাৰ চৰাঞ্চলৰ মানুহে বুজি পাইছে আৰু চৰাঞ্চলৰ যিবিলাক সদস্য নিৰ্বাচিত হৈছে তেখেতসকলৰ এটাই কথা যে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে আজি মানে চেণ্ট্ৰেলতো আছে, আমাৰ ষ্টেটতো আছে। আমাৰ যিহেতু কাম কৰিব লাগিব, আমাৰ চৰাঞ্চলত বহুত অভাৱ অভিযোগ আছে। এই অভাৱ অভিযোগবিলাক দূৰ কৰিবলৈ হ'লে আমাৰ ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান হ'ব লাগিব। গতিকে তেখেতসকলে ইচ্ছাকৃতভাৱে বুজি পাই পেলাই আজি আমাৰ এই ডিষ্ট্ৰিক্ট অফিচত আহি পেলাই সকলোতে যোগদান কৰিছে সকলোৱে। তো তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি চাইছোঁ আগতে আমাৰ চৰাঞ্চলত মানুহে কেতিয়াও বিজেপিত ভোট দিয়া নাছিলে। তো আমাৰ মহেন্দ্ৰ দা কৈছে অলৰেডি চাইছে যে এটা দুটা ভোট পাইছিলে এটা বুথত এটা চেণ্টাৰত, কিন্তু আজি চাইছে যে আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ সংখ্যালঘু অঞ্চলৰ মানুহে ওলাই আহিছে আৰু বিজেপিক ভোট প্ৰদান কৰি আছে। আৰু আগন্তুক 2026ত আমাৰ চৰাঞ্চলৰ মানুহ আৰু চেঙা সমষ্টি গোটেই চেঙা সমষ্টিৰ মানুহে আজি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ মানুহে আগামী বিধানসভাত বিধায়ক হিচাপে নিৰ্বাচিত কৰিব, এইটো আমি আশা পোষণ কৰিছোঁ। মোৰ নাম মহম্মদ ৰফিকুল ইছলাম, মই গুৱাহাটী হাইকোৰ্টৰ কাম কৰোঁ। তো আজি মই 1.5 বছৰ হ'ল মই গোটেই চৰাঞ্চলত বা গোটেই চেঙা সমষ্টিত মই চুকে কোণে ঘূৰি আছোঁ আৰু বিজেপি দলৰ প্ৰচাৰ কৰি আছোঁ। ধন্যবাদ।